Welcome to Ranjita's videos. মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকক সন্ধিয়া কবিতাৰ আজি মই প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছো। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন ভিডিঅ' নটিফিকেশন পাই থাকিবা। আজিৰ ভিডিঅ' আৰম্ভ কৰো। ক্ৰিয়াকলাপ চোৱা অৰ্থৰ সৈতে চিনাকি হও আহা। তোমালোকে কিতাপৰ পৰা মুখস্থ কৰি থৈ দিবা, ঠিক আছে? চোৱা বুজা আৰু লিখা পশ্চিম যোগ আকাশ পশ্চিম আকাশ এটা উদাহৰণ দিয়া হৈছে, মই তোমালোকক উত্তৰ দি আছো বাকি, ঠিক আছে? নীল যোগ আকাশ নীল আকাশ, সিংহ যোগ আসন সিংহাসন, গ্ৰন্থ যোগ আগাৰ গ্ৰন্থাগাৰ, ৰস যোগ আগাৰ ৰসাগাৰ, পূব যোগ আকাশ পুৱাকাশ। তোমালোকে নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। কবিতাটো পঢ়ি তাৰ আধাৰত সন্ধিয়াৰ সময়খিনিৰ বৰ্ণনা দিয়া। উত্তৰ পশ্চিম আকাশত ৰঙা বেলিটো লাহে লাহে ডুব যোৱাৰ লগে লগে পৃথিৱীৰ বুকুলৈ সন্ধিয়া নামি আহে। সন্ধিয়াৰ লগে লগে পেঁপাটি বজাই গৰুবোৰ লৈ গৰখীয়া ল'ৰাবোৰ ঘৰমুৱা হয়। এই সন্ধিয়া সময়ত জোৰ মলয়া বতাহ বয় আৰু ফুলৰ কলিবোৰ এই বতাহত নাচি উঠে। বিলত চৰি থকা ৰাজহাঁহৰ জাকবোৰ নিজৰ ঠাইলৈ গুচি যায়। নৈ বিলৰ ঘাটত কাম কৰি থকা জীয়ৰী বোৱাৰীবোৰ উভতি আহে। তেওঁলোকে ঘৰত উভতি আহি চাকি বন্তি জ্বলায়। হাট বজাৰলৈ যোৱা নতুবা বাটেদি যোৱা মানুহবোৰো ঘৰলৈ উভতে। পুৱা আকাশখন কলা হৈ পৰে। শেৱালি ফুলবোৰ ফুলিবলৈ আৰম্ভ কৰে। নাৱৰীয়াবোৰে নৈৰ পাৰত নাও বান্ধে। গাঁৱৰ দৌল নামঘৰৰ পৰা দবা শংখৰ বজাৰ ধ্বনি ভাহি আহে। ব্যস্ততাপূৰ্ণ আটাইৰে এক চিনাকি কোঢ়াল ভাহি থাকে এই সন্ধিয়াৰ সময়খিনিত। এতিয়া চোৱা তিনি বাটেৰে গৈ থকা মানুহ বাটৰুৱা, বাকী মই তোমালোকক উত্তৰ দি আছো, ঠিক আছে? হাটলৈ যোৱা মানুহ হাটৰুৱা, পথেৰে গৈ থকা মানুহ পথৰুৱা, ভাগৰত কাতৰ যি ভাগৰুৱা। তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। চাৰি চোৱা তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। ক গৰখীয়া ল'ৰাবোৰ কেতিয়া ঘৰমুৱা হ'ল? উত্তৰ গৰখীয়া ল'ৰাবোৰ সন্ধিয়া ঘৰমুৱা হ'ল। চোৱা গোলাপৰ কলিটিয়ে কিয় নাচিবলৈ ধৰিলে? উত্তৰ গোলাপৰ কলিটিয়ে মলয়াৰ ধীৰ ছাতি পাই নাচিবলৈ ধৰিলে। গ প্ৰশ্ন চোৱা দবা শংখৰ ধ্বনি ক'ৰ পৰা বিয়পিছে? উত্তৰ চোৱা গাঁৱৰ দৌলৰ পৰা দবা শংখৰ ধ্বনি বিয়পিছে। তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। এতিয়া আমি আলোচনা কৰো। ৬ সন্ধিয়া সময়ত তুমি নিজে আৰু তোমাৰ পৰিয়ালৰ লোকে কি কি কৰা? উত্তৰ সন্ধিয়া সময়ত মই আৰু মোৰ পৰিয়ালৰ লোকে হাত ভৰি ধুই ধূপ ধূনা জ্বলাই চাহ পানী খাওঁ। ৭ আলোচনা কৰো। তলত দিয়া শব্দ কেইটিৰে একোটিকৈ বাক্য ৰচনা কৰা। মই তোমালোকক বাক্য ৰচনা কৰি দি আছো, ঠিক আছে? ঘৰমুৱা সন্ধিয়া সকলোবোৰ লোক ঘৰমুৱা হয়। ৰঙতে বিভুল সন্ধিয়াৰ মলয়াৰ ধীৰ ছাতি পাই গোলাপৰ কলিটিয়ে ৰঙতে বিভুল হৈ নাচিবলৈ ধৰিলে। দিহা দিহি সন্ধিয়াৰ ৰাজহাঁহ জাকে দিহা দিহি কৰি বিল এৰিলে। ধীৰে ধীৰে সন্ধিয়াৰ নাৱৰীয়াবোৰে ধীৰে ধীৰে নাও বান্ধিলেহি। বিয়পিল গোলাপৰ গোন্ধ গোটেই বাৰীখনত বিয়পিল। তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। আশা ৰাখিছো মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকে আজি ভিডিঅ' ধুনীয়াকৈ বুজি পাইছা বুলি। মোৰ হাতৰ আখৰ তোমালোকে বুজি নাপালে কিতাপ লৈ বহিবা আৰু মিলাই লিখি ল'বা। আজি মই ইয়াতে সমাপ্ত কৰিলো। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।